মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীয়ে তোমালোকে গমে পাইছা এনএমএছ পৰীক্ষাৰ ডেটটো আহি গৈছে আৰু অনলাইন কৰিব টাইম হৈছে, অনলাইন কৰিছে বহুতে। তো যিসকলে কৰা নাই সোনকালে অনলাইনটো কৰি ল'বা। আৰু এতিয়া তোমালোকে পঢ়িব লাগিব কাৰণ পঢ়িলেহে তোমালোকে পৰীক্ষাটো পাছ কৰিব পাৰিবা। সো কি পঢ়িবা কি কেনেকৈ আগবাঢ়িবা সেইটো মই তোমালোকক প্ৰথমতে জনাই থওঁ যে তোমালোকে যদি ভালদৰে পাছ কৰিব বিচাৰিছে, ভাল ৰিজাল্ট কৰিব বিচাৰিছে, তেনেহলে তোমালোকে পঢ়িব লাগিব এতিয়াৰ পৰাই। আৰু তাৰ বাবে তোমালোকক সুবিধাৰ কাৰণে মই 3-4 বছৰৰ পৰা এইটো এনএমএছ পৰীক্ষা ষ্টুডেণ্ট বিলাকক সহায় কৰি আছো। আৰু এইবাৰত ঠিক তেনেদৰে এখন ইবুক প্ৰস্তুত কৰিছো যিখনত তোমালোকে কিতাপ পঢ়ি তোমালোকে পৰীক্ষাটো দিব পাৰিবা। এই কিতাপখন বৰ্তমান প্ৰস্তুত হৈ গৈছে, তোমালোকে ল'ব পাৰিবা, যিখন ইবুক হয় আৰু লগতে অনলাইন ক্লাছো হয়। যদি অনলাইন ক্লাছ কৰিব বিচাৰা তোমালোকে পৰীক্ষা আগলৈকে ক্লাছ হ'ব, ক'ত কি আহে সকলোবিলাক বুজাই দিয়া হ'ব। কিছুমান বস্তু কিতাপতো বুজি পোৱা নাযায়, ধৰা হ'ল MAT পেপাৰখন মেণ্টেল এবিলিটি টেষ্টখন, সেইখন কিতাপ চালে বুজি পোৱাটো ইমান সহজ নহয়। চ' সেইখনৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰা হ'ব, গণিত বিলাকো কৰা হ'ব, যিহেতু দুখন পেপাৰ হ'ব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ল'ব বিচাৰে টিউচন, তেতিয়াহ'লে অনলাইন ক্লাছ বা অনলাইন টিউচন, তেতিয়াহ'লে SMS কৰিব পাৰিবা, যিটো নাম্বাৰ দিয়া আছে এই নাম্বাৰটো SMS কৰিব পাৰিবা। আৰু এতিয়া জইন হৈ লোৱা ক্লাছটোত, আৰু ক্লাছত জইন হ'বৰ বাবে মাত্ৰ 200 টকা তোমালোকে দিলেই হ'ল, য'ত তোমালোকে ইবুকখনো লাভ কৰিব পাৰিবা। ইবুকখনৰ দাম 69 হয় আৰু ক্লাছেৰে মিলি তোমালোকে যদি ক্লাছটো কৰিব বিচাৰে তেতিয়াহ'লে 200 দিলেই হ'ল। তোমালোকে পৰীক্ষালৈকে থাকিম, যিখিনি আহে তোমালোকে পঢ়ি যাবা আৰু তোমালোকে পাছ কৰিব পৰাটো 100% চিয়ৰ যদি মই দিয়াখিনি ফ'ল' কৰা, তোমালোকে মই দিয়া মতে যদি ক্লাছবিলাক কৰা বা আগবাঢ়ি যোৱা। ছাত্ৰ-ছাত্ৰীসকল, গতিকে আমি ভিডিঅ'টোলৈ আগবাঢ়ি আহিছো। আৰু যিসকলে ক্লাছ কৰিব নিবিচাৰে বা কিতাপখন ল'ব বিচাৰে তেতিয়াও ল'ব পাৰিবা, মাত্ৰ 69, যিখন ডিছপ্লেত দেখা পাই আছা এই কিতাপখনে হৈছে প্ৰস্তুত কৰা হৈছে। চ' যিটো নাম্বাৰ আছে এই নাম্বাৰটো SMS কৰি ল'ব পাৰিবা। এতিয়া আমি কিছুমান বিজ্ঞানৰ ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিছো। ভিটামিন এ কিহত পোৱা যায়? ভিটামিন এ হৈছে গাজৰত পোৱা যায়, গাজৰত ভিটামিন এ থাকে। ইয়াত যিকেইটা অপশ্যন দিয়া আছে তাৰ ভিতৰত মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথম কৃত্ৰিম উপগ্ৰহটো কি হৈছে? ইয়াৰে শুদ্ধ উত্তৰ হৈছে স্পুটনিক। মানুহৰ দেহত কেইডাল হাড় থাকে? 206ডাল থাকে। বৰফৰ গলনাংক কিমান? 273 কেলভিন। আৰু যদি ডিগ্ৰীত দিয়া থাকে তেনেহ'লে 0 ডিগ্ৰী চেলচিয়াছ। 0 ডিগ্ৰীক 200 কেলভিনত মিলাই 263 কেলভিন হয়। বিদ্যুৎ প্ৰবাহৰ একক কি হৈছে? এম্পিয়াৰ। বিজ্ঞানৰ যিহেতু প্ৰশ্ন থাকে, গতিকে সেইবাবে বিজ্ঞানসমূহ ইম্পৰ্টেণ্ট। তলত দিয়াবোৰৰ ভিতৰত কি গেছ আটাইতকৈ বেছি হানিকাৰক? তেতিয়াহ'লে কাৰ্বন ডাই অক্সাইড। কি ধাতুৰ অধিক হাতখহনীয়তা? ইয়াৰ হৈছে সোণ হৈছে ইয়াৰ উত্তৰ। চকুৰ মণিটো প্ৰকৃততে এখন উত্তলযুক্ত লেন্স। শক্তিৰ এছআই একক হৈছে জুল। জীৱাশ্ম বয়স নিৰ্ধাৰণ কৰিবলৈ কি আইচটপ ব্যৱহাৰ কৰা হয়? কাৰ্বন 14। যিখন ইবুক আছে এইখনত প্ৰায় 4-5 বছৰৰ কুৱেশ্যন পেপাৰ চল্ভ কৰা আছে, গতিকে এইবিলাকো সুবিধা হ'ব। ভিটামিন ডি কিহত পোৱা যায়? ঘিউত পোৱা যায়, যিটা অপশ্যনৰ ভিতৰত ঘিউটো হ'ব। শক্তিৰ প্ৰাথমিক উৎস কি? সূৰ্য। তৰলীকৃত পেট্ৰলিয়াম গেছ যাক এলপিজি শ্বৰ্ট ফৰ্মত কয়, এলপিজি হৈছে বিউটেন আৰু প্ৰপেনৰ মিশ্ৰণ। আকাশৰ ৰং নীলা কিয়? ইয়াৰ যে শুদ্ধ উত্তৰটো চালে সূৰ্যৰ ৰশ্মি বিক্ষেপণৰ কাৰণে। গাখীৰত কি এচিড থাকে? লেক্টিক এচিড। বহুতে ইম্পৰ্টেণ্ট আগৰ প্ৰশ্ন অহা দেখা গৈছে। ব্ৰঞ্জ কি ধাতুৰ সংকৰ? তাম আৰু টিন। জিন কি? জিন হৈছে বংশগতিৰ একক। কি প্ৰাণীৰ আয়ুস সৰ্বাধিক? কাছ। এচিড দ্ৰৱণত pHৰ মান কিমান? 7তকৈ কম। বংশগতিৰ বাহক কাক বোলে? ক্ৰমজম। কোন চনত মেণ্ডেলে বংশগতি তত্ত্ব প্ৰকাশ কৰিছিল? 1866 চনত। চূণ পানী কি? কেলছিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱণ। তলত দিয়া কোনটো সঁজুলিয়ে চাপ জোখে? সকলোৱে জানে বেৰমিটাৰ। সুস্থ মানুহ এজনৰ মগজুত কোষৰ সংখ্যা কিমান? প্ৰায় 1000 কোটি। আৰ্দ্ৰতা কি সঁজুলিৰ দ্বাৰা জোখা হয়? হাইগ্ৰমিটাৰ। কুকুৰীকণা ৰোগ কি ভিটামিনৰ অভাৱৰ কাৰণে হয়? ভিটামিন এৰ কাৰণে। সুস্থ মানুহৰ এজনৰ হৃদপিণ্ড স্পন্দন প্ৰতি মিনিটত কেইবাৰ হয়? 70 বাৰ হয়। ছাত্ৰ-ছাত্ৰীসকল চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কিয়নো ইয়াইতো তোমালোকৰ নিৰ্ভৰযোগ্য চেনেল বুলি ভাবিব পাৰা এনএমএছ পৰীক্ষাৰ কাৰণে। পিটুইটাৰী গ্ৰন্থি ক'ত পোৱা যায়? মগজুত থাকে পিটুইটাৰী গ্ৰন্থি। ভৰবেগৰ একক কি হৈছে? কিলোগ্ৰাম পাৰ মিটাৰ ছেকেণ্ড। কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড। তাৰপিছত সূৰ্যৰ পৃথিৱীলৈ পোহৰ পাওঁতে কিমান সময় লাগে? 8 মিনিট। বহুতে ইম্পৰ্টেণ্ট হয়। তলত দিয়া ইলেক্ট্ৰন বিন্যাসবোৰ সম্বন্ধীয় গেছ হৈছে 288। তলত দিয়া কোনটো যৌগ চূণশীল? CaCO3।
কোন গ্ৰহ সূৰ্যৰ পৰা সৰ্বাধিক দূৰত অৱস্থিত? শনি গ্ৰহ। এমোমিটাৰ কি জোখা হয়? এমোমিটাৰৰ জৰিয়তে বিদ্যুৎ প্ৰবাহ জোখা হয়। ভৰ আৰু শক্তিৰ মাজত থকা সম্বন্ধ ইচিটো কোনে আগবঢ়াইছিল? আইনষ্টাইনে। কাৰ্বনৰ আটাইতকৈ বিশুদ্ধ অৱস্থাটোৰ নাম কি? হীৰা। ডিএনএ ফিংগাৰপ্ৰিণ্ট কোনে আৱিষ্কাৰ কৰিছিল? আলেক জেফেৰী এণ্ড ভিক্টৰিয়া উইলছন। লাফিং গেছ কি? নাইট্ৰাছ অক্সাইড। বলয় একক কি? নিউটন। পিতল আৰু ধাতু সংকৰ তাম আৰু দস্তা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এইখিনিলৈ আলোচনা কৰিলে তোমালোকে ভালদৰে চাবা। আগতে এইকেইটা প্ৰশ্নৰ ভিতৰত আগতে অহা দেখা গৈছে। যিখন বুক আছে সেই বুকৰ পৰাই দিয়া হৈছে। গতিকে যিসকলে ল'ব বিচাৰে ল'ব পাৰিবা। যিখন ই বুকখন মোবাইলতে পঢ়িব পাৰিবা। লগতে তোমালোকৰ ইম্পৰ্টেণ্ট হয় আগত এই বুকখনত তোমালোকৰ বহুত বছৰ আগৰ কুৱেশ্যন পেপাৰ বিলাকো পাবা, কেনেকুৱা প্ৰশ্ন আহিছিল সেইবিলাকো পাই যাবা। আৰু লগতে ক্লাছ বিলাকো কৰিব পাৰিবা, কাৰণ কি যিটো এমএটি পেপাৰ, এই এমএটি পেপাৰখন ক্লাছৰ জৰিয়তে বুজাই দিয়া পেপাৰ, সেইখন তোমালোকে এনেকৈ কৰিব নোৱাৰিবা, মানে কিতাপ চাই কেনে। ঠিক আছে, ক্লাছ বিলাক কৰিব বিচাৰিছে SMS